ভোগালী বিহুলৈ মাজত মাথো আৰু কেইটামান দিন বাকী। সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীৰো বিভিন্ন স্থানত বিভিন্ন ধৰণৰ আৰ্হিত ভেলাপুঁজি বনোৱাত ব্যস্ত হৈ পৰিছে যুৱক যুৱতীসকল। মই বৰ্তমান উপস্থিত আছোঁ নলবাৰীৰ যি বাউখিয়াপাৰা, আৰু এই বাউখিয়াপাৰা চুবুৰীৰ প্ৰায় 12 ঘৰ লোক আছে, আৰু এই 12 ঘৰ লোকে মিলি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই হিয়াৰামঠু জুবিন গাৰ্গৰ যি এটা গীটাৰ 30 ফুট ওখ গীটাৰ এটা তেখেতসকলে ইয়াত বনাইছে, আৰু প্ৰতি বছৰে তেখেতসকলে বেলেগ বেলেগ ধৰণৰ ইয়াৰ আৰ্হিত ভেলাপুঁজি বনাই। মোৰ সহযোগীক মই দেখাবলৈ অনুৰোধ জনাইছোঁ। আৰু এই গীটাৰটো বনাওঁতে প্ৰায় 15 পৰা 20 দিন লাগিছে, আৰু এই গীটাৰটোৰ লগতে তেখেতসকলে ভেলাপুঁজি আৰু ভেলাঘৰো ইয়াত সাজি উলিয়াইছে। আৰু যিহেতু ভোগালী বিহুলৈ মাজত মাথো আৰু কেইটামান দিন বাকী, তাৰ প্ৰাক মুহূৰ্তত এই যি যুৱকসকল আছে, এই যুৱকসকলে এই গীটাৰটো ইয়াত সাজি উলিয়াইছে। কিছু লোক আছে, আমি কথা পাতিব বিচাৰিম, যিহেতু ভোগালী বিহুলৈ মাজত মাথো আৰু কেইটামান দিন বাকী আছে। পোনপ্ৰথমে মই কেইগৰাকীমান মহিলাৰ ওচৰলৈ আহিছোঁ। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰতি বছৰে এই যি বাউখিয়াপাৰা আছে, বাউখিয়াপাৰাত বিভিন্ন ধৰণৰ আৰ্হিত ইয়াত ভেলাপুঁজি বনোৱা দেখা যায়। এইবাৰ যি আমাৰ সকলোৰে হিয়াৰামঠু হাৰ্থথ জুবিন গাৰ্গ আমাক এৰি গুচি গ'ল, তেখেতৰ স্মৃতিত এটা ইয়াত 30 ফুট ওখ গীটাৰ সজোৱা হৈছে, কি ক'ব? নমস্কাৰ। পোনপ্ৰথমে আপোনাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ ইয়াতে প্ৰতি বছৰে ডেকা ল'ৰাকেইটা বয়সস্থখিনিয়ে দিহা পৰামৰ্শ দিয়ে। ডেকা ল'ৰাকেইটাই কষ্ট কৰি কিবা নহয় কিবা এটা বনায়, আৰু সিহঁতৰ যি আহে আৰু মনত সেইটো বনায়। এইবাৰ যিহেতু আমাৰ প্ৰাণৰ শিল্পী হিয়াৰামঠু জুবিন দা নাই, গতিকে জুবিন দাৰ স্মৃতিত সিহঁতে গীটাৰখন সাজি উলিয়াইছে। সিহঁতৰ সাজি উলিয়াওঁতে 15-20 দিন লাগিছে। গতিকে তেখেতক শ্ৰদ্ধাঞ্জলি জনাই আমাৰ গীটাৰখন বনাইছে। আমি ভেলাঘৰ বনাইছে বেলেগকৈ ঘৰ হিচাপত, কিন্তু গীটাৰখন তেখেতক শ্ৰদ্ধা জনাই বনাইছে। আৰু এই যিটো চুবুৰী আছে, ইয়াত আপোনালোকৰ বাউখিয়াপাৰা চুবুৰীৰ 12 ঘৰ মানুহ আছে, আৰু সেই 12 ঘৰ লোকে এই মিলি এই আৰ্হিত যি বনাইছে, প্ৰতি বছৰে বনাই, কি ক'ব এই ক্ষেত্ৰত যিটো মিলা প্ৰীতি? আমাৰ ইয়াৰ একতাটো আছে। আমাৰ ইয়াতে 12 ঘৰ মানুহ আছোঁ। 12 ঘৰ মানুহৰ আমাৰ খুব বেছি 50-60 জন মানুহ, তাৰ বেছি নহয়। গোটেইখিনিয়ে আমাৰ তিৰোতাখিনিয়ে, ছোৱালীখিনিয়ে, ল'ৰাকেইটা, আমাৰ বয়সস্থখিনিয়ে গোটেইখিনিয়ে লগ লাগি আমাৰ ইয়াতে বনায়, কিবা নহয় কিবা বনায়। একতাটো আছে আৰু মিলা প্ৰীতিটো আছে আমাৰ ইয়াতে। সকলোৱে সোধা সুধিকে কামবিলাক কৰে। ধন্যবাদ জনাইছোঁ। আৰু এজন যুৱক আছে, আমি যুৱকজনৰ ওচৰলৈ আহিম। তেওঁ এই যি ভেলাপুঁজি বনোৱাত প্ৰায় ব্যস্ত হৈ থাকে প্ৰতি বছৰে, কি ক'বা? এইবাৰ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি এটা গীটাৰ বনাইছে। হয়, জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আমিতো প্ৰায় 30 ফুট ওখ এখন তেখেতৰ গীটাৰখন বনাই উলিয়াইছোঁ আমি। কিমান দিন লাগিছে? আমাৰ 15-16 দিনমান লাগিছে। প্ৰায় 10-12জন ল'ৰাই আমি ইয়াত সাজি উলিয়াইছোঁ। ধন্যবাদ জনাইছোঁ। আৰু কিছু ইয়াত কণ কণ ল'ৰা ছোৱালী আছে, আমি তেখেতসকলৰ ওচৰলৈ যাম। মাইনা, কি ক'বা জুবিন গাৰ্গৰ যদি এটা গান গুণগুণাই দিয়া গোটেইকেইটাই? মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান বনৰ নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা, ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত, প্ৰতি শৰতৰ প্ৰভাতী সুৰে ক'ব তোমাকে মোৰ কথা, প্ৰতি মেঘালী নিশা জোনে ক'ব তোমাকে মোৰ বেথা, ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। জয় জুবিন দা।
ধন্যবাদ জনাইছোঁ মোৰ সহযোগীক। মই আকৌ এবাৰ এই যি 30 ফুট ওখ যি গীটাৰ, সেই গীটাৰটো এই যি যুৱক যুৱতীয়ে হওক বা কণ কণ শিশুসকল আছে তেওঁলোকে ইয়াত লাগি পৰি এই গীটাৰটো বনাইছে। আৰু যিহেতু ভোগালী বিহুলৈ মাজত মাথোৰে কেইটামান দিন বাকী আছে আৰু তাৰ প্ৰাকক্ষণত এই যি বাউসীয়াপাৰাৰ লোকসকল আছে আৰু বাউসীয়াপাৰাৰ লোকসকলে প্ৰায় জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এটা 30 ফুট ওখ ইয়াত গীটাৰ সাজি উলিয়াইছে।